নামটো কি? মোৰ নাম তিলু আৰু মই খাই ভাল পাওঁ মিঠা মিঠা লাডু। হয় নেকি? বাৰু প্ৰথমতে এই জংঘলৰ পৰা ওলোৱা ধান্দা মাৰিব লাগিব, তাৰপিছত তই লাডু খাবি। এই জংঘলৰ পৰা ওলোৱাটো ইমান সহজ নহয় নহয় গুৰুদেৱ। মানে কি সদায় সদায় কেনে মই ইয়াতে থাকিব লাগিব নেকি? সেইটো আপোনাৰ কথা গুৰুদেৱ। ইয়াত থকাটো মোৰ অভ্যাস হৈ গ'ল, বহুত বছৰ ধৰি ইয়াতে আছোতো। লাহে লাহে আপোনাৰো অভ্যাস হৈ যাব, আপুনি চিন্তা কৰিব নালাগে। 2-3 দিনৰ পিছত এইবিলাক চোলা তোলা পেন চেন ফাটি যাব, তাৰপিছত ঢকুৱা পিন্ধি পেলাই আপুনি ঘূৰি ফুৰিব লাগিব। জিংকাল লালা জিংকাল লালা। কণাহী, তই মোক ভয় খুৱাইছ হা? ক্ষমা কৰিব গুৰুদেৱ, ক্ষমা কৰিব। মই অকণমান কিবা ধেমালিহে কৈছো আপোনাৰ লগত। এতিয়া ধেমালি কৰা সময় নহয় সোণা মোৱা। ইয়াৰ পৰা কেনেকে ওলাব পাৰি সেইটো ক। আমি এটা যাদুঘৰৰ ওচৰলৈ যাব লাগিব, সিহে গম পাই ইয়াৰ পৰা কেনেকে ওলাব পাৰি। যাদুঘৰ? তাৰ নাম কি? সেই যাদুঘৰটোৰ নাম হিমপ্ৰাচ। চবনপ্ৰাচ শুনিছিলো, হিমপ্ৰাচ শুনা নাছিলো দেই, আজি প্ৰথম শুনিছো। বাৰু বৈ লৈ বল মোক তাৰ ওচৰলৈ। আৰে গুৰুদেৱ, ইমান সহজ নহয়তো, আমি বহুত দূৰ যাব লাগিব তাক লগ কৰিবলৈ। আৰু এতিয়াতো ৰাতি হৈ আহিছে, গতিকে ৰাতি এই জংঘলখন বহুত